হয় ঠিকই শুনিছে অহা জুলাই মাহৰ 7 তাৰিখে আপোনালোকৰ বিএড এন্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি এতিয়া তেজপুৰ ইউনিভাৰ্চিটি যিসকলে এপ্লাই কৰিছে তো তেওঁলোকৰ কাৰণেও তেজপুৰ ইউনিভাৰ্চিটি বেলেগ ডেট থাকিব গতিকে মই ভাবিছোঁ যেহেতু আপোনালোকে গভৰ্ণমেণ্ট কলেজত ল'বলৈ বহুতে বিচাৰি আছে কাৰণ গভৰ্ণমেণ্ট কলেজ আৰু প্ৰাইভেট কলেজৰ বিএডৰ যিটো মাননি আমাৰ অসমত সেইটো আকাশ পাতাল এটা পাৰ্থক্য গতিকে গভৰ্ণমেণ্টত ল'বলৈ যিমান পাৰে চেষ্টা কৰক আৰু তাৰ বাবে মই আপোনালোকক কৈ আছিলোঁ যে এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক যিকোনো সময়ত এন্ট্ৰেন্স এক্সামৰ কাৰণে নটিফিকেশ্যনছ আউট হ'ব পাৰে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বৰ্তমান নটিফিকেশ্যনছ আউট কৰিছে আপোনালোকে দেখিছে থাম্বনেইল আৰু টাইটেল দেখি গমে পাইছে গতিকে ইয়াতে চক আপোনালোকে মই ডাইৰেক্টলি অফিচিয়েল যিখন নটিফিকেশ্যন সেইখন আপোনালোকৰ সৈতে ডিছকাশ্যন কৰি দিছোঁ তো ইয়াতে তেওঁলোকে স্পষ্টকৈ ইয়াতে চক ইনফৰমেশ্যনছ ৰিগাৰ্ডিং দ্য কমন এন্ট্ৰেন্স টেষ্ট বিএড সেট 2026 যেটো নেকি এণ্ড দ্য বিএড প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখিনি বিএডৰ এক্সাম হ'ব বিএডৰ এন্ট্ৰেন্স এক্সাম হ'ব তো তাৰ কাৰণে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে পাব্লিছ কৰিছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনালোকে গমেই পায় বহুত কম সংখ্যক আচলতে গভৰ্ণমেণ্ট চিট তাতে আছে গতিকে সেই গভৰ্ণমেণ্ট চিট কেইটাত যদি আপোনালোকে লাভ কৰে তেতিয়াহ'লে ডেফিনেটলি ভাল হ'ব কাৰণ এটা একেবাৰে ন্যূনতম কোৰ্স ফিজত আপোনালোকে গোটেই কোৰ্সটো কমপ্লিট কৰিব পাৰিব আৰু আমাৰ অসমত বৰ্তমান গমে পাইছে বিএড কোৰ্সটো কিমান বেছি ভ্যালু আছে কিমান বেছি আমাৰ নৱপ্ৰজন্মই শিক্ষকতাৰ দৰে বৃত্তিটোত নিয়োজিত হ'বলৈ মন মেলি গৈ আছে গতিকে ডেফিনেটলি যদি বিচাৰে আপোনালোকে সোনকালে আবেদন কৰি ল'ব আৰু মই ভাবিছোঁ আপোনালোকৰ ডেফিনেটলি প্ৰিপাৰেশ্যনটো ভাল হৈ আছে ইয়াতে চক স্পষ্টকৈ কৈছে যে দ্য প্ৰগ্ৰেমটোৰ বিষয়ে কৈছে দ্য 2-year বিএড প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইজ অফাৰ্ড বাই এনচিটি ৰেকগনাইজ secondary teacher education institution affiliated to recognized by university ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এই কোৰ্সটো এইবাৰো দুবছৰীয়া হৈ আহিছে কিন্তু নো ডাউট কৈছিলে এনচিটিয়ে যে এবছৰীয়া বিএডটো 2026 পৰা তেওঁলোকে চালু কৰিব যিহেতু এনইপি 2020 মতে এইটোৱে আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ 2026 চনতো তেওঁলোকে এবছৰীয়া বিএডটো ষ্টাৰ্ট কৰিব নোৱাৰিলে আৰু তাৰ কাৰণে তেওঁলোকে স্পষ্টীকৰণ দিছে কিন্তু পলমকৈ হ'লেও স্পষ্টীকৰণ দিছে আৰু সেই বিষয়ে আমি আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ নহয় জানো তো ইয়াতে চক ডিউৰেশ্যন অফ দ্য প্ৰগ্ৰেম দুবছৰীয়া এবাৰো দুবছৰীয়া প্ৰগ্ৰেমটোৱে হ'ব গতিকে বহুতে যদি ভাবি আছে 27 চনত এবছৰীয়া আৰম্ভ হ'ব আমি 27 চনতে ল'ম কাৰণ এবছৰতে শেষ হৈ যাব হেনেকুৱা ভুল নকৰিব কাৰণ 2025 চনত যেতিয়া এডমিশ্যন হৈছিল তেতিয়াও বহুত সংখ্যকে এন্ট্ৰেন্স পাছ কৰাৰ পাছতো লোৱা নাছিলে এডমিশ্যন কাৰণ তেওঁলোকে ভাবিছিলে যে 26 চনত এবছৰীয়া আহিব এবছৰটো পঢ়ি বেছি কষ্ট কৰাতকৈ আমি কম কষ্ট কৰিম তো এনেকুৱা ধৰণৰ মানসিকতা নল'ব লাইফত চান্স এবাৰে আহে আৰু সেই চান্সটো আপোনালোকে ভাল ধৰণে ব্যৱহাৰ কৰক ঠিক আছে গতিকে এই বিএডৰ নটিফিকেশ্যনসমূহ লাগিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক তেজপুৰ ইউনিভাৰ্চিটিয়ে হওক আছাম ইউনিভাৰ্চিটিয়ে হওক বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে হওক য'তেই নহওক আপোনালোকে যদি বিচাৰি আছে যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে পষ্ট গ্ৰেজুৱেশ্যন পাছ কৰিছে ডেফিনেটলি কিন্তু আপোনালোকে বিএড কোৰ্সটো কিন্তু কৰি ৰাখক আৰু 2030 চনৰ ভিতৰত আপোনালোকে খুব সুন্দৰভাৱে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰ বা শিক্ষকতাৰ দৰে এটা বৃত্তিত খুব সুন্দৰভাৱে নিয়োজিত হওক ঠিক আছে তো ইয়াতে ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াসমূহৰ বিষয়ে আমি জানিব লাগিব যিহেতু এডমিশ্যন হ'বই ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যনছ টু 2-year বিএড প্ৰগ্ৰেম অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি চেল বি এজ ফলোজ ইয়াতে সুন্দৰভাৱে লিখাই আছে মই অকণমান দেখাই দিম আপোনালোকক ইয়াতে কৈছে যে কেণ্ডিডেট উইথ এটলিষ্ট 50% মাৰ্কছ ইন এগ্ৰিগেট আইডাৰ in bachelor degree and or master degree in science social science and humanities তাৰমানে আপোনালোকৰ 50% মাৰ্কছ থকা হ'ব লাগিব বিএ বা এমএ এটো কোৱা নাই যে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিবই লাগিব আপোনাৰ বেচেলাৰ ডিগ্ৰীত 50% নহলে মাষ্টাৰ ডিগ্ৰীত 50% থাকিব লাগিব তাৰমানে বিএ পাস কৰিলে আপোনালোকে বা গ্ৰেজুৱেট পাস কৰিলে আপোনালোকে বিএডৰ কাৰণে এলিজিবল হয় কিন্তু গ্ৰেজুৱেটত আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব যদি গ্ৰেজুৱেটত 50% মাৰ্কছ নাই তেতিয়াহে পোষ্ট গ্ৰেজুৱেশ্যন যদি কৰিছে পোষ্ট গ্ৰেজুৱেশ্যনত কিন্তু আপোনালোকৰ 50% মাৰ্কছ থাকিব লাগিব ঠিক আছে আৰু কৈছে অৰ বুলি দি মানে কৈছে বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ এনি আদাৰ ইউনিভাৰ্চিটি ৰেকগনাইজড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি উইথ স্পেচিয়েলাইজেশ্যন ইন সায়েন্স এণ্ড মেথমেটিক্স উইথ 55% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট তাৰমানে ইয়াতে যিকোনো ধৰণৰ গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব বিটেকখিনিয়ে ইয়াতে আবেদন কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ কোনো কথা নাই খুব সুন্দৰভাৱে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকৰ ক্ষেত্ৰত সায়েন্স আৰু মেথমেটিক্সত 55% মাৰ্কছ থকা হ'ব লাগিব ইয়াতে আৰু ষ্টাৰ মাৰ্ক দি খুব সুন্দৰভাৱে লিখিছে যে এই কেণ্ডিডেট স্কোৰিং 50% marks or equivalent grade point or more in the honors major subjects but less than 50% marks in aggregate or equivalent grade point in all the courses papers of the bachelor degree will not be eligible for admissions to BEd program as the recruitment each 50% marks or equivalent grade point in the aggregate বুজি পাইছেন ইচ্ছা আপোনালোক
তাৰমানে ইয়াতে তেওঁলোকে ক'ব বিচাৰিছে যে যিসকলৰ যিহেতু আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি কি হয় মেজৰ ছাবজেক্ট বা অনাৰ্ছটোক লৈ পানি পাৰ্চেণ্টেজটো উলিওৱা হয় বা এনেকুৱা ধৰণৰ কিন্তু এই ক্ষেত্ৰত বি এডৰ ক্ষেত্ৰত ইয়াতে প্ৰতিখন ছাবজেক্ট আপুনি কি বেচলাৰ ডিগ্ৰী পাছ কোৰ্চৰ যিমানকেইখন ছাবজেক্ট বা ইংলিছ কম্পিউটাৰ স্কিল কিবা কিবি পঢ়িছিলে সেই গোটেই ছাবজেক্টবিলাক মিলাই কিন্তু আপোনালোকৰ 50% মাৰ্কছ হ'ব লাগিব তেতিয়াহে আপোনালোকৰ বি এডৰ কাৰণে এলিজিবল হ'ব ঠিক আছে মই সকলোবোৰ কথা একদম ইজিলি আপোনালোকক বুজাই দিছোঁ গতিকে একেবাৰে কনফিউজন পাছত নাথাকিব তো কেণ্ডিডেট মাষ্ট ক্লিয়াৰ দ্য বি এড কমন এন্ট্ৰেন্স টেষ্ট কণ্ডাক্টেড বাই ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ দ্য একাডেমিক সেশ্যন এই একাডেমিক সেশ্যনটোত আপোনালোকে এডমিশ্যন ল'বলৈ আপোনালোকে কিন্তু সেটটো পাছ কৰিব লাগিব তাৰমানে কমন এন্ট্ৰেন্স টেষ্টটো পাছ কৰিব লাগিবই লাগিব ঠিক আছে তাৰপিছতে আছে ৰিলেক্সেশ্যনছ ইন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া এ ৰিলেক্সেশ্যন অফ 5% ইন দ্য কোৱালিফাইং মাৰ্কছ অৰ ইকুইভেলেণ্ট আপোনালোকৰ কিছুমান ৰিলেক্সেশ্যন থাকিব যেনেকৈ ধৰণে বিলংগিং টু SC ST OBC MOBC PWD কেটেগৰিছে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অকণমান তেওঁলোকে ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন থাকিব হেভিং এ মিনিমাম 5 years টিচিং এক্সপিৰিয়েঞ্চ ইন স্কুল ৰেকগনাইজ এটলিষ্ট আপ টু 10th standard বাই দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB তেওঁলোকে পাব এ কেণ্ডিডেট কেন এভেইল দ্য বেনিফিট অফ ৰিলেক্সেশ্যন এইখিনি পাব তো এইখিনি আপোনালোকে একবাৰ চাই ল'ব ইয়াতে ৰিজাৰ্ভেশ্যনৰ কথাও ইয়াতে খুব সুন্দৰভাৱে লিখাই আছে কেণ্ডিডেট হু হেভ এপিয়াৰ্ড ইন ডিগ্ৰী ফাইনেল এক্সামিনেশ্যন আৰ এলিজিবল ফৰ এপিয়াৰিং ইন BEd CET 2026 however admission of such candidates shall be considered as purely provisional and they shall have to submit the degree qualifying documents within the stipulated time তো তেওঁলোকে যিসকলে মানে এবাৰ BA পাছ কৰিব বা এক্সামটো দিছে তো তেওঁলোকে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু তেওঁলোকে সেই সময়খিনিৰ ভিতৰত আচলতে তেওঁলোকে নিজৰ যিখিনি চাৰ্টিফিকেট মাৰ্কশ্বিট BA পাছ কৰা বা BSc পাছ কৰা বা BCom পাছ কৰা তো তেওঁলোকে সেইখিনি দিব পাৰিব লাগিব ঠিক আছে আৰু সেইখিনি ডেফিনেটলি যদি আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ হয় তো ডেফিনেটলি সেই সময়লৈকে ৰিজাল্টটো ডিক্লেয়াৰ হ'বই Next, selections criteria for admission. Yet, selections for admissions into BEd program in any institution under Dibrugarh University will be based on the following: a common entrance test of CET to be conducted centrally, which will carry 70 marks. BEd or Dibrugarh University BEd or entrance exam to head 70 marker হয় তো আপোনালোকে মনত ৰাখি থব 70 মাৰ্কৰ এটা এক্সাম হয় 100 মাৰ্কৰ নহয় সেই 70 মাৰ্কৰ এক্সামটোত যদি আপুনি 45 50 যদি পাব পাৰে আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি এখন গভৰ্ণমেণ্ট স্কুলত গভৰ্ণমেণ্ট কলেজত আপোনালোকে এডমিশ্যন ল'ব পাৰিব আৰু আপোনালোকে খুব কম ফিজত তাতে আপোনালোকে আই থিংক 14000 মানতেই আপোনালোকে গোটেই দুবছৰীয়া কোৰ্চটো কমপ্লিট কৰি আহিব পাৰিব 14000 29000 এনেকুৱাৰ ভিতৰতে The career performance will carry a maximum 30 marks on the basis of the percentage scored in SSLC SS percentage তাৰমানে আপোনালোকৰ যিটো BEdৰ মাৰ্কছ এইটো 100ৰ ভিতৰতে আহিব তো সেই 100 মাৰ্কছৰ ভিতৰত 70% মাৰ্কছটো আপোনালোকৰ CETত আহিব কমন এন্ট্ৰেন্স টেষ্টত আহিব আৰু 30 মাৰ্কছটো আপোনালোকৰ SSLC SS আৰু ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীৰ মাৰ্কছৰ পৰা আহিব গতিকে সেই 100 মাৰ্কছৰ ভিতৰত যদি আপোনালোকে 50 45 যদি একুৱায়াৰ কৰিব পাৰে মই কৈছো আপোনালোকে ডেফিনেটলি এখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মেইন কেম্পাছ নহলো ডিব্ৰুগড় ইউনিভাৰ্চিটি যিখিনি ডায়েট ইনষ্টিটিউচন আছে তো সকলোতে আপোনালোকে গভৰ্ণমেণ্টত তাতে এডমিশ্যন ল'বলৈ পাৰিব আৰু গভৰ্ণমেণ্টত এডমিশ্যন লোৱাৰ লগে লগে হয়তো আপোনালোকে 29000 বা 25000 এনেকুৱাৰ ভিতৰতে আপোনালোকে গোটেই BEd দুবছৰীয়া কোৰ্চটো কমপ্লিট কৰিব পাৰিব আৰু এইটো ডেফিনেটলি BPL কেটেগৰী যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালী সেইটো তেওঁলোকৰ কাৰণে ডেফিনেটলি সহায়ক হ'ব বুলি মই ভাবোঁ ঠিক আছে তো ইয়াতে নেক্সট কৈছে 10% অফ দ্য পাৰ্চেণ্টেজ অফ মাৰ্কছ স্ক'ৰ্ড ইন SSLC SS bachelor degree or master degree examination shall be considered as career performance in its examinations. For example, if a student gets 53% marks in the first degree examination major aggregate his or career performance marks in that examination will be 5.3 তো এডখতে নোট এটা দিছে যে the candidate who cleared the BEd CET 2026 shall have to apply for admissions into the institution of their choice. The concerned institution will select the candidates for admissions on the basis of their marks in the CET. তাৰমানে আপোনালোকৰ মেৰিট বেচিছতে মানে যিটো CET আপোনালোকৰ মাৰ্কছ পাব আৰু যিটো SS SSLC আৰু ডিগ্ৰী মাষ্টাৰ ডিগ্ৰীৰ পৰা যিটো 30% মাৰ্কছ দিব তো সেই অনুসৰি 100ৰ ভিতৰত যিটো মাৰ্কছ আপোনালোকৰ বনিব তো তাৰ অনুসৰি আপোনালোকৰ ইনষ্টিটিউশ্যনবিলাকক আপোনালোকক চিট দিয়া হ'ব নো ডাউট আপোনালোকে যদি প্ৰাইভেটত ল'বলৈ যায় ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰাইভেট কলেজবিলাকত কিন্তু বহুত কমতো আপোনালোকে পাই যাব সাধাৰণতে মই যিমানখিনি ষ্টাডি কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdৰ এক্সামৰ কাৰণে কাট অফ প্ৰায় প্ৰতিবাৰতে 30কে তলতো আহে মই পাইছোঁ 24 25 এনেকুৱাটো কাট অফ থাকে কিন্তু যোৱা বছৰ বাৰু অকণমান বাঢ়ি গৈছে 32 মান আছিলে চাগে গতিকে সেই কম মাৰ্কছ পোৱাখিনিও
প্ৰাইভেটত এডমিশ্যন হয়তো পাই যাব পাৰে কিন্তু পাই যাবহে পাৰে বুলি কৈছোঁ কিন্তু তেওঁলোকৰ যিখিনি এডমিশ্যন ফিজ প্ৰায় দুটা বছৰত তেওঁলোকৰ 3 লাখতকৈ অধিক টকা খৰচ হ'ব যি ক্ষেত্ৰত আপোনালোকে যদি 50 গোটেই 100 ভিতৰত 50 পাব পাৰে তো এনেকুৱা ধৰণৰ হ'লে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি কি কৰিব পাৰিব এখন গভৰ্ণমেণ্ট কলেজত নামভৰ্তি কৰিব পাৰিব আৰু 14 পৰা 30,000ৰ ভিতৰত আপোনালোকে গোটেই 2 বছৰীয়া কোৰ্চটো শেষ কৰিব পাৰিব গতিকে কিমান সুবিধা চাওকচোন ডেফিনেটলি অকণমান পোষ্ট কম আছে তো সেইকাৰণে অকণমান প্ৰব্লেম হয় কিন্তু অকণমান হাৰ্ড ৱৰ্ক কৰক ডেফিনেটলি ভাল হ'ব ফিজিকেল জিঅ'গ্ৰাফি এটা প্লেলিষ্ট আমি বনাই ৰাখিছোঁ তো ফিজিকেল জিঅ'গ্ৰাফি গোটেই প্লেলিষ্টটো চাই ল'বচোন তো তাৰ পৰা কিন্তু 3-4টা কুৱেশ্যনছ কিন্তু আপোনালোকে কমন পৰিব আৰু 3-4টা কুৱেশ্যন আপোনালোকে কাৰেক্ট কৰি অহাটো প্ৰায় চিয়'ৰ আছে ঠিক আছে নেক্সট ইয়াতে কৈছে B.Ed কমন এণ্ট্ৰেন্স টেষ্ট তো ইয়াতে কৈছে এই কমন এণ্ট্ৰেন্স টেষ্ট উইল বি conducted by Dibrugarh University to provisionally select candidates for admissions into the B.Ed program offered by the affiliated colleges and the department of the Dibrugarh University. Next question, applications procedure for the B.Ed set 2026. Application for appearing in the B.Ed CET 2026 shall be through online mode. Online mode আপোনালোকে আবেদন কৰিব লাগিব ইয়াতে অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনালোকৰ 5 মে তাৰিখৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ আজি 1 মে 5 মে তাৰিখৰ পৰা আৰম্ভ হ'ব ইয়াৰ পিছতে কৈছে যে ইয়াতে এপ্লিকেশ্যন ফৰ B.Ed CET 2026 থ্ৰু অনলাইন মোড অনলি আৰু এইটো আপোনালোকৰ 25 মেলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ পাছত আপোনালোকে মে মাহটো আৰু জুন মাহটো এই দুটা মাহে আছে গতিকে মই সেই মাৰ্চ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকক কৈছোঁ যে B.Ed ৰ কাৰণে পঢ়ক যদি আপোনালোকে পঢ়িবলৈ আছে কাৰণ পঢ়াখিনি কেতিয়াও এনেই নাযায় B.Ed ৰ কাৰণে যিখিনি চিলেবাছ সেইখিনি ADR কাৰণেও হ'ব DSS DME কাৰণে হ'ব যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে হ'ব SSC কাৰণে হ'ব গতিকে মই বাৰে প্ৰতি কৈ আহিছিলোঁ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা কৈ আহিছোঁ আপোনালোকক যে B.Ed ৰ কাৰণে আপোনালোকে পঢ়ক এইখিনি পঢ়ক চিলেবাছ কমপ্লিট কৰক আৰু এতিয়া মাত্ৰ হাতত 2টা মাহ আছে এই 2টা মাহ পঢ়ি পানি আপোনালোকে গোটেই চিলেবাছটো কমপ্লিট কৰিব নোৱাৰিব তথাপিও আপোনালোকে চেষ্টা কৰক আমাৰ যিটো ফিজিকেল জিঅ'গ্ৰাফি প্লেলিষ্ট আছে আমি ভিডিঅ' দি আছোঁ 2-3 দিন দিব পৰা নাই বাৰু 10টামান ভিডিঅ' দিয়া হৈছে ইতিমধ্যে আমি 15-20টামান ভিডিঅ' দিম গোটেই ফিজিকেল জিঅ'গ্ৰাফি কমপ্লিট কৰি দিম আৰু সেই ফিজিকেল জিঅ'গ্ৰাফিৰ পৰা কিন্তু 5-6টা কুৱেশ্যন কিন্তু আপোনালোকৰ অহা খুব বেছি চান্সেছ আছে আৰু সেই 5-6টা কুৱেশ্যন এই ফিজিকেল জিঅ'গ্ৰাফি ভিডিঅ'কেইটাৰ পৰা আহিব আৰু সেই ভিডিঅ'কেইটাৰ পৰা আপোনালোকে ছল্ভ কৰিব পাৰিবই কাৰণ একেবাৰে সহজ নিয়মত আমি গোটেইখিনি ডিটেইলছত কৰিছোঁ আৰু MCQ পঢ়াইছোঁ কিন্তু MCQৰ লগত আপোনালোকক গোটেইখিনি কনচেপ্টটো আমি দিবলৈ চেষ্টা কৰিছোঁ হয়নে নিজে চালে আপোনালোকে নিজে ক'ব কেনেকুৱা পাইছে ভিডিঅ'সমূহ ইয়াতে কৈছে যে ফৰ ছাবমিশ্যন অফ দ্য অনলাইন এপ্লিকেশ্যনছ ফৰ ইণ্টাৰনেট কেণ্ডিডেটছ আৰু এডভাইচ টু ফ'ল' আপোনালোকে আবেদন কৰিবলৈ হ'লে এইখিনি এডভাইচ ফ'ল' কৰিব লাগিব যদি আপোনালোকক প্ৰয়োজন হয় মই কেনেকৈ ধৰণে আবেদন কৰিব লাগে গোটেইখিনি মই দেখাই দিম কিন্তু এতিয়া এইখিনি আলোচনা নকৰোঁ কাৰণ ভিডিঅ'টো এনেই বৰ দীঘল হৈ গুচি যাব ইয়াতে কিন্তু আপোনালোকে 150 টকা ইয়াতে এক্সামটোৰ কাৰণে আপোনালোকে পে'মেণ্ট ফিজ দিব লাগিব গতিকে সেইটো খৰচ কৰিবই লাগিব আৰু নিজৰ নামত ইনভেষ্ট কৰিবই লাগিব নহয় জানো ইয়াতে কৈছে ফৰ্মেট ফৰ দা B.Ed CET কাৰণে আপোনালোকৰ 70 মাৰ্কছৰ পৰীক্ষা হ'ব ইয়াতে আপোনালোকৰ MCQ আৰ্হিত থাকিব কুৱেশ্যনসমূহ জেনেৰেল ইংলিছৰ 15টা কুৱেশ্যন জেনেৰেল নলেজৰ 25টা কুৱেশ্যন ৰিজনিঙৰ 10টা কুৱেশ্যন নিউমেৰিকেল এবিলিটি 10টা কুৱেশ্যন আৰু টিচিং এপ্টিটিউডৰ 10টা কুৱেশ্যন সম্পূৰ্ণ 1.5 ঘণ্টা সময় আপোনালোকৰ পৰীক্ষা হ'ব 11টা বজাৰ পৰা 12:30 বজালৈকে এক্সামটো হ'ব গতিকে এক্সামটোত বহক আৰু মই ভাবিছোঁ আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনে ডেফিনেটলি পাব আৰু ইনষ্ট্ৰাকশ্যন অফ দ্য কেণ্ডিডেটছ ৰিগাৰ্ডিং দ্য টেষ্ট ইয়াতে কৈছে যে দ্য কেণ্ডিডেট উইল হেভ টু প্ৰভাইড দ্য আনচাৰ্ছ অনলি ইন দ্য OMR sheet আপোনালোকে গুগল কৰিব লাগিব দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ৰিড কেয়াৰফুলি ইনষ্ট্ৰাকশ্যন আপোনালোকে ইনষ্ট্ৰাকশ্যনসমূহ ভালধৰণে পঢ়িবলৈ কৈছে ইয়াতে কৈছে চেণ্টাৰসমূহ ক'ত আছে ডিব্ৰুগড়ত এটা চেণ্টাৰ আছে যোৰহাটত আছে গোলাঘাটত লখিমপুৰত আছে ধেমাজিত আছে তিনিচুকীয়াত আছে ঢকুৱাখানাত আছে আৰু শিৱসাগৰত এটা চেণ্টাৰ আছে গতিকে এই চেণ্টাৰকেইটাতে আপোনালোকে দিব পাৰিব লোৱাৰ আছামত তেনেকৈ ধৰণে চেণ্টাৰ তেওঁলোকে দিয়া নাই বাৰু ইয়াতে কৈছে যে দ্য ভেনু of the test center shall be notified later on. Candidates are advised to visit the Dibrugarh University website frequently to get their test venues. To get document materials to be uploaded কি দিব লাগিব ওৱান কালাৰ পাছপৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু আপোনালোকে সিগনেচাৰ দিব লাগিব ইয়াতে সকলোখিনি ডিটেইলছ দিয়া আছে যে অনলাইন এপ্লিকেশ্যন 5 তাৰিখৰ পৰা আৰম্ভ হৈছে মেৰ আৰু 25 মেলৈকে শেষ হ'ব আৰু আপোনালোকৰ B.Ed-ৰ যিটো CET হ'ব কমন এণ্ট্ৰেন্স টেষ্ট হ'ব এইটো 4 জুলাই তাৰিখে হ'ব আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্টৰ ডেটো দি দিছে 15 জুলাই অৱশ্যে এইটো টেণ্টেটিভ হয় এইটো কেতিয়াবা চেঞ্জো হৈ যায় কিন্তু তেওঁলোকে চেষ্টা কৰে যে সেই ডেটটোতে তেওঁলোকে ৰিজাল্ট দিব গতিকে ইমানখিনি আছিলে মই গোটেইখিনি ডিটেইলছ কৈ দিলোঁ এতিয়া আপোনালোকৰ অনলাইন আবেদনটো কেনেকুৱা ধৰণে কৰে ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিবলৈ আছে যদি প্ৰয়োজন হয় মই সেইটোও দেখাই দিম সম্পূৰ্ণৰূপে আমাৰ পৰা সহযোগিতা থাকিব আৰু আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক যাতে আপোনালোকে এখন গভৰ্ণমেণ্ট কলেজত আপোনালোকে যাতে B.Ed-ৰ কি ক'ব পাৰে B.Ed-ৰ এডমিশ্যনটো পায় ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে
আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ ইন দ্য নেক্সট ভিডিঅ'